নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহিপাতলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি অসমৰ আৰ্ট এণ্ড কালচাৰ কলা সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম আজি এইটো আমাৰ পাৰ্ট 1 হ'ব আজিৰ ক্লাছটো ইয়াৰ পিছৰ ক্লাছবোৰত আমি বাকিবোৰ এনেকুৱাকে অসমৰ কলা সংস্কৃতিৰ বিভিন্ন কোৱেশ্চন ডিসকাস কৰি যাম বিভিন্ন টপিকৰ বিষয়ে ডিসকাস কৰি যাম আৰু এই ক্লাছটো আজি আমাৰ যেটো আপকামিং এপিএসসি সিসি প্ৰিলিমছ যেটো হ'ব গৈ আছে হেতুৰ লগত ৰিলেট কৰি পেলাই আজি ক্লাছটো ৰেডি কৰি অনা হৈছে আৰু তাৰ লগত জড়িতই তেনেকুৱা হেবোৰ টপিকবোৰ হে টপিকবোৰৰ কোৱেশ্চনবোৰ আজি ক্লাছত আমি আলোচনা কৰিম ইয়াতে ক্লাছটোলৈ যোৱাৰ আগতে প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো আপোনালোকে ইকুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্স বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকেউইথ ৰিমঝিম ইয়াতে আপোনালোকে মোৰ পিডিএফবোৰ পাই যাব ক্লাছৰ তো বিচাৰিলে আপোনালোকে জয়েন কৰি লব আৰু অকমান সময় লব বিচাৰিছো 1 মিনিট এটা লম বেছি নলও এখিনিতে আপোনালোকক মই জনাই থৈ দিও আপোনালোকৰ কিছুমানৰ কাৰণে সুবিধাজনকো হ'ব পাৰে আমাৰ আসাম স্পেসিফিক কারেন্ট এফেয়ার্সৰ ব্যাচ এটা লঞ্চ কৰা হৈছে ইয়াতে প্ৰাইচটো বহুত বেছিও নহয় আপোনালোকে ইয়াতে দেখাই পাইছে যত আপোনালোকে লাইভ ৰেকৰ্ডেড দুটা ক্লাছে পাব ক্লাছৰ পিডিএফ পাব আপোনালোকে ষ্টাডি মেটেৰিয়েল পাব আপোনালোকক গুটেইখিনি কারেন্ট এফেয়ার্স আপোনালোকক এনেকুৱা নহয় এমসিকিউ প্ৰেক্টিস কৰোৱা হ'ব হেতু নহয় ডিটেইলছটো পঢ়োৱা হ'ব পইণ্ট ওয়াইজ এমসিকিউ প্ৰেক্টিস কৰোৱা হ'ব লগতে আপোনালোকৰ ডাউট কিবা থাকিলে ডাউট ক্লিয়াৰিং সেশনও থাকিব এইখিনিৰ লগতে আকৌ আমাৰ আসাম স্পেসিফিক কোর্স এটা লঞ্চ কৰা গৈছে যত হিষ্ট্ৰী পলিটি ইকোনমি জিওগ্ৰাফিৰ পৰা আদি কৰি অসমৰ যিমানখিনি কথা আছে এই কোর্সটোত আপোনালোকে লাভ কৰিব সবিশেষ জানিব বিচাৰিলে দুটা কোর্সৰ বিষয়ে মই দুটা নম্বৰ দি দিছো আপোনালোকে যোগাযোগ কৰিব পাৰিব 0361319357 নাইবা 7002940127 ওকে তো পলম নকৰো আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনৰ ফালে ইয়াতে প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক সোধা হৈছে ট্ৰাইবৰ বিষয়ে আমাক বিভিন্ন ট্ৰাইবৰ বিষয়ে সুধিছে আৰু তেওঁলোকৰ বিভিন্ন আমাক ফেষ্টিভেলৰ কথা কৈছে যেনেকে আমাক প্ৰথমটো কৈছে জোনবিল মেলা তিৱা ট্ৰাইব ওয়াংলা ফেষ্টিভেল খাসী ট্ৰাইব পৰাগ ফেষ্টিভেল মিচিং ট্ৰাইব আৰু ইফালে দিছে বেডিংখাম ফেষ্টিভেল জয়ন্তিয়া ট্ৰাইব আৰু আমাক ইয়াতে সুধিছিলে যে which of the following pairs are correct বুলি কৈছে গুটেকেটা অপশন আমি ইয়াতে যদি অকমান ভালকে চাও তেনেহলে জোনবিল মেলা যেটো মৰিগাঁওৰ জাগিৰোডত সেলিব্ৰেট কৰা হয় খুব এটা ফেমাস ফেষ্টিভেল হয় হয়তো জানে আপোনালোকে যেটোত বাৰ্টাৰ সিস্টেম আজিও তাতে এক্সিষ্ট কৰি আছে আৰু ইয়াতে এটো তিৱা কমিউনিটিৰ লগত জড়িত ওয়াংলা ফেষ্টিভেল এগেইন হাৰ্ভেষ্ট ফেষ্টিভেল হয় এটা খাসী ট্ৰাইবৰ লগত জড়িত জয়ন্তিয়া যিখিনি এৰিয়া আছে গাৰো খাসী জয়ন্তিয়া মেঘালয়ৰ যিখিনি এৰিয়া আছে তাতে এটো সেলিব্ৰেট কৰা হয় পৰাগ ফেষ্টিভেল আমি যদি চাও এগেইন মিচিং সকলৰ লগত জড়িত পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল এটা হয় দ্যাট বেডাইংক্লাম ফেষ্টিভেল যেহেতু জয়ন্তিয়া ট্ৰাইবৰ লগত জড়িত ঠিক আছে তাৰ মানে আমি ইয়াতে পালো যে গুটেই কেইটা অপশনে আমাৰ কাৰেক্ট হ'ব অল আৰ কাৰেক্ট অপশন বি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন ইয়াতে বুকস এণ্ড অথৰ্ছৰ ওপৰত কৈছে যে which of the following book and author pair is or are correctly match ভালকে চাব কেতিয়াবা আমাক ইনকাৰেক্টলি বুলিও দিয়া থাকে বাট আমি কাৰেক্টলি যেটো থাকে হেতুহে এক্সামত গৈ কৰি আহো এৰা আমাক কাৰেক্টলি ম্যাচ বুলি কৈছে তো আমি ইয়াতে যদি চাও বনফুল জ্যোতিন্দ্ৰনাথ দুৱৰা তেখেতে লিখিছিলে নে দেন আমাক ইয়াতে কৈছে যে স্বৰ্ণলতা ত্ৰৈলোক্য ভট্টাচাৰ্যৰ কথা কৈছে তাৰ পাছত কৈছে কাঠনিবাৰী ঘাট মহিম বৰা আৰু সাৰথী সত্যনাথ বৰা এতিয়া বনফুলখনৰ কথা যদি চাও বনফুলখন এনেকুৱা এখন আমাৰ কবিতা পুথি হয় পয়ত্ৰী এখন বুক হয় কবিতাৰ সংকলন বুলি আমি ক'ব পাৰো যিখনে প্ৰথম আমাৰ অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন কিতাপেই হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন কিতাপ কি হৈছে সেইখন বনফুল আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন যদি আমাক নোবেল বুলি কয় নোবেল বুলি ক'লে আমি ইয়াৰউইংগাম বুলি কম যিখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিলে তো ইয়াতে বনফুল যদি চাও জ্যোতিন্দ্ৰনাথ দুৱৰা ইয়েস তেখেতে ৰচনা কৰিছিল তেখেতৰ দ্বাৰা ৰচিত হয় তাৰ পাছত আমাক ইয়াতে কৈছে যে স্বৰ্ণলতাখন ত্ৰৈলোক্য ভট্টাচাৰ্য বুলি কৈছে স্বৰ্ণলতা ত্ৰৈলোক্য ভট্টাচাৰ্য নহয় স্বৰ্ণলতা তিলোত্তমা মিশ্ৰ তেখেতৰ দ্বাৰাহে ৰচিত হয় আন যেটো থাৰ্ড যেটো দিছে কাঠনিবাৰী ঘাট ইয়েস কাঠনিবাৰী ঘাটখন মহিম বৰাই লিখিছিলে আৰু সাৰথীখন সত্যনাথ বৰাই লিখিছিলে ওকে এজ ফৰ সাৰথী এজ ফৰ সত্যনাথ বৰা তেনেকে মনত ৰাখিব আপোনালোকে তো ইয়াতে আমি যদি চাও 1 2 and 4 that means option D হ'ব correct answer sorry 1 3 and 4 2 তো wrong হৈ গল 1 3 and 4 option D হৈ যাব ইয়াতে correct answer okay
দেন নেক্সট কুৱেশ্যনটো আমাক ইয়াতে সোধা হৈছে যে ভোৰতাল নৃত্যৰ বিষয়ে চাই থৈ দিব সুধিব পাৰে কেতিয়াবা মই অকমান দিও দিছো ইয়াতে আপোনালোকক ভোৰতাল নৃত্য is শংকৰী culture of বৰপেটা evolved from the classical dance form of that particular district of Assam and was developed by কাৰ দ্বাৰা ডেভেলপ কৰা হৈছিলে বুলি আমাক কৈছে আমি গোটেইকেইটা অপশ্যনৰ ভিতৰত যদি চাওঁ আকৌ আমাক সুধিব পাৰে যে কোনখন জিলাৰ লগত জড়িত কোনখন ঠাইৰ লগত জড়িত বুলিও আমাক কেতিয়াবা এনেকেও সুধিব পাৰে তো গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব নৰহৰি বুঢ়া ভকত অকমান আমি ভোৰতাল নৃত্যৰ বিষয়ে চাই লৈছো ভোৰতাল নৃত্য যিটো মই ক'লোৱে অলৰেডি আপোনালোকক যে বৰপেটাৰ পৰা ইভলভ হোৱা শংকৰী কালচাৰৰে এক্সটেনশ্যন হয় বৰপেটা মানে আমাৰ ক্লাছিকেল ডান্সৰে এটা ফৰ্ম বুলি আমি তেনেকে ক'ব পাৰো আৰু এইটো ডেভেলপ কৰিছিলে নৰহৰি বুঢ়া ভকত ৰাইট যোন এগৰাকী জনজাত বহুত বিখ্যাত এগৰাকী ৱেল ন সত্ৰীয়া আৰ্টিষ্ট আছিলে তেখেত তাৰোপৰি ভোৰতাল নৃত্যত আমি যদি চাওঁ 6ৰ পৰা 10 গৰাকী ডান্সাৰে ভোৰতাল নৃত্যটো পাৰফৰ্ম কৰিব আৰু ইয়াতে তেনেকুৱাকে ধৰি লওক আমাক এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে ষ্টেটমেন্ট দি পেলাই যে কেইগৰাকী ডান্সাৰ থাকিব তেনেকুৱাকে আৰু এই যিটো তেওঁলোকৰ যিটো গ্ৰুপ থাকে বা ইয়াতে দিছে দিছ ডান্স ক্যান বি পাৰফৰ্ম ইন এ লাৰ্জাৰ গ্ৰুপ এটা লাৰ্জ গ্ৰুপত ডান্সটো পাৰফৰ্ম কৰা হয় আৰু লগতে ইয়াতে কি হয় যে ইট ইজ পাৰফৰ্ম টু এ ভেৰি ফাৰ্ষ্ট বিট এটা বহুত ফাৰ্ষ্ট বিট তেনেকে থাকে যিটো আমি বিটক কি বুলি কওঁ জিয়া নম বুলি কওঁ ৰাইট আৰু যেনেকুৱাকে এইটো আমাৰ বিভিন্ন ফেষ্টিভেলত এই ভোৰতাল নৃত্য পৰিবেশন কৰা দেখা পায় যিহেতু বৰপেটাৰ পৰা ইভলভ হৈছে তো বৰপেটা গুৱাহাটী এনেকুৱা বিভিন্ন ফেষ্টিভেলত বিভিন্ন অকেজনত কি হয় ভোৰতাল নৃত্য পৰিবেশন কৰে ওকে নেক্সট কুৱেশ্যন এগেইন জোনবিল মেলাৰ ওপৰতে সুধিছে বাট এতিয়া জোনবিল মেলাৰ ওপৰত আমাক কেইটামান ষ্টেটমেন্ট দিছে প্ৰথম আমি যদি চাওঁ আমাক সুধিছে যে which statement is correct okay correct বুলি কৈছে তো correctত আমি যদি চাওঁ আমাক কৈছে যে it is possibly the only fair in India where barter system is still alive অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এতিয়াও barter system বিনিময় প্ৰথা এক্সিষ্ট কৰা মানে একমাত্ৰ মেলাখন জোনবিল মেলা সেইখনকে কনসিডাৰ কৰা হয় statement 1 correct it is organized every year in January after the harvest season of Jagirot yes Jagirot that means আমাক district বুলিও ক'ব পাৰে মৰিগাঁও ডিস্ট্ৰিক্টৰ তাতে জাগিৰোডৰ পৰা প্ৰায় 5 কিলোমিটাৰ মান তেনেকে দূৰত্বত যিখন মেলাত আমাৰ কাৰ্বি আংলং বা মেঘালয়ৰ লগত যিহেতু বাউণ্ডাৰী এৰিয়া যিখিনি লোক থাকে তেওঁলোকে ইয়াতে পাৰ্টিসিপেট কৰে Then it was started later than 15th century AD and was first organized several centuries ago by the Sutia King. ইয়াতে Sutia King or দ্বাৰা নহব অপশন মানে যেটো স্টেটমেন্ট যেটো 3 আছিল হেতু ইনকারেক্ট হয় মানে ইয়াতে চাও জোনবিল মেলা আমি যদি চাও গোভা ৰজা সকলৰ তেওলোকৰ লগত জড়িত আৰু তাতে এটা জোনবিল বুলি এটা যেটো মানে এটা বিল আছিল হেতুৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল তো আমাক কেতিয়াবা সুধিব পাৰে কোনটো ৰজা কোনটো সম্প্ৰদায় তেনেকে জড়িত হৈ আছে তো গোভা ৰজা ইয়াৰে উৎখাটন কৰে এটা ইয়াতে আমি এতিয়া যদি চাও কোনটো কাৰেক্ট হ'ব above is or are correct বুলি আমাক কৈছে তো ইয়াতে আমাৰ 1 and 2 এই দুটা statement correct হয় তো only 1 and 2 that means option B okay next question which statement regarding the Sotra of Assam is or are correct সত্ৰৰ বিষয়ে আমাক কোনটো okay এটো incorrect হ'ব actually কোনটো incorrect বুলি আমাক সোধা হৈছে যে in 15th century the first Sotra was founded in Borpeta 15 শতিকাতে প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল but বৰপেটা নহয় মাজুলী প্ৰতিষ্ঠা কৰা হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা তাৰোপৰি যিখন কমলাবাৰী সত্ৰ হে কমলাবাৰী সত্ৰখন মাছ মেকিং অৰ্থাৎ মুখা শিল্পৰ ট্ৰেডিশনৰ কাৰণে বিখ্যাত বুলি কৈছে তো মুখা শিল্পৰ ট্ৰেডিশনৰ কাৰণে কমলাবাৰী সত্ৰটো নহয় মুখা শিল্পৰ কাৰণে কোনখন সত্ৰ বিখ্যাত হয় সামাগুৰি সত্ৰ ৰাইট তাৰ পিছত আকৌ ইয়াতে আমাক কৈছে যে আহোমৰ সময়ত বিভিন্ন সত্ৰ ডেষ্ট্ৰয় কৰা হৈছিল বুলি কৈছে এতিয়া আমি আহোমৰ ৰজাৰ বুৰৰ বিষয়ে যদি চাও যেনেকে গদাধৰ সিংহৰ ক্ষেত্ৰতে চাও বা আন ৰজাবোৰৰ ক্ষেত্ৰতে চাও তেওঁলোকে সত্ৰসমূহৰ সত্ৰাধিকাৰ বা হেবোৰক দমন কৰিবৰ কাৰণে বিভিন্ন নীতি হাতত লৈছিল যেনেকে মানে আমি যদি চাও মুআমৰীয়া নিধন নীতি তেনেকুৱা মুঠতে আমি বিভিন্ন পাও কিন্তু হেবোৰ বেলেগ আহোমৰ সময়ত এনেকুৱা কোনো প্ৰমাণ পোৱা নাযায় যে বহুতো সত্ৰ ডেষ্ট্ৰয় কৰা হৈছিল তাৰ মানে এই ষ্টেটমেন্টটো ৰং হ'ব তো ইয়াতে আমাক যদি সুধে ইনকাৰেক্ট টু নহব এইটো কাৰেক্টে হ'ব লাগিব ইয়াতে ইনকাৰেক্ট বুলি কৈছে ন নহয় ঠিকে আছিল এইটো ইনকাৰেক্টে হ'ব বিকজ
1 2 3 তিনিটাই ইয়াতে কি হয় ইনকারেক্ট হয় ওকে তো তিনিটাই ইয়াতে ইনকারেক্ট অপশন ডি ইনকারেক্ট নেক্সট সত্ৰীয়া নৃত্য আসাম was given the status of a classical dance আমাৰ অসমৰ ক্লাসিক্যাল আমাৰ বৰ্তমান ক্লাসিক্যাল ড্যান্সৰ সংখ্যা কিমান হয় আমি যদি চাও যিটো সংগীত নাটক একাডেমীৰ মতে 8টা আৰু মিনিষ্ট্ৰি অফ কালচাৰে আৰু এটা 9 নম্বৰ ক্লাসিক্যাল ড্যান্স হিচাপে তেওঁলোকে ঘোষণা কৰিছে চাও ডান্সক তো আমাৰ অসমৰ যিটো সত্ৰীয়া নৃত্য এই সত্ৰীয়া নৃত্যটো ক্লাসিক্যাল ড্যান্স হয় কেতিয়া ঘোষণা কৰিছিলে আমি যদি নাজানো কেৱল চালে হল সংগীত নাটক একাডেমীৰ দ্বাৰা কিমান চনত 2000 চনত অপশন সি হ'ব কাৰেক্ট আনসাৰ অকমান আমি আমাৰ অসমৰ যিকেইটা সত্ৰীয়া 8টা যিটো সংগীত নাটক একাডেমীৰ দ্বাৰা যিকেইটাক মানে ক্লাসিফাই কৰা হৈছে স্বীকৃতি প্ৰদান কৰা হৈছে সেইকেইটাৰ বিষয়ে যদি চাই লও ক'ত ইয়াৰ অৰিজিন হৈছিলে তো ইয়াতে ভাৰতনাট্যম বুলি ক'লে হ'ব তামিলনাডু তাৰ পাছত আমি ইয়াতে কথক বুলি আমি যদি চাও উত্তৰ প্ৰদেশ তেনেকুৱা মেইনলি নৰ্থ ইণ্ডিয়া তাতে তাৰ উপৰি কথকলিৰ কথা ক'লে কথকলি হ'ব কেৰেলা দেন কুচিপুডি বুলি ক'লে হ'ব অন্ধ্ৰ প্ৰদেশ মণিপুৰী বুলি ক'লে তো মণিপুৰে হ'ব তাৰ পাছত ইয়াতে মোহিনী নৃত্যম বুলি ক'লে এগেইন কেৰেলাৰ দুটা পাও আমি তাৰ পাছত উৰিষ্যি বুলি ক'লে হ'ব উৰিষ্যা আৰু সত্ৰীয়া বুলি ক'লে আমিতো গমে পাও সত্ৰীয়া বুলি ক'লে হ'ব অসম ওকে তো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব পিছৰটো কোৱেশ্চন কৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট এবাউট লিটাৰেৰী সোৰ্সেছ এণ্ড choose the correct ones using the codes given below লিটাৰেৰী সোৰ্সেছৰ ওপৰত আমি কি দিছে ষ্টেটমেন্ট কেটা Harsasarita is an important source for studying the political and cultural history of the 7th century CE আমি এটোও জানিব লাগিব যে 7th centuryত আছিলে নে কিমানত আছিলে তো এটোতো হয় 7th century এটো কারেক্ট হয় হৰ্ষচৰিতা বুলি ক'লে আৰু হৰ্ষচৰিতাখন সেইখন কোনে ৰচনা কৰিছিলে এইখন হৈছে হৰ্ষবৰ্ধনৰ বায়োগ্ৰাফি জীৱনী আৰু এইখন কম্পোজ কৰিছিলে হৰ্ষবৰ্ধনৰ কোৰ্ট পয়েট বাণভট্টই আৰু বাণভট্টৰ লগত আৰু এখন সাহিত্য জড়িত হৈ আছে যিখন হৈছে কাদম্বৰী তো হৰ্ষচৰিতখন হৰ্ষবৰ্ধনৰ বায়োগ্ৰাফি হয় যিখন বাণভট্টই কম্পোজ কৰিছিলে 7th century তাৰে লগত জড়িত হয় সেইখিনি সময়ৰ যাৰ পৰা আমি কালচাৰেল লগতে পলিটিক্যাল হিষ্ট্ৰীও আমি গম পাও নেক্সট কৈছে কালিকা পুৰাণ গিভছ ভ্যালুয়েবল ডেসক্ৰিপশন এবাউট কামৰূপা ইয়েস আমি কামৰূপৰ বিষয়ে কালিকা পুৰাণ যোগিনী তন্ত্ৰৰ পৰা গম পাও দেন যোগিনী তন্ত্ৰ was composed in Assam during 10th century বুলি কৈছে এইখন যোগিনী তন্ত্ৰখন অলমোস্ট 16-17 century মানত মানে পোজ কৰা হৈছিলে 10th century নহয় বহুত আগৰ কথা কোৱা হৈছে তো ইয়াতে আমাক সুধিছিলে যে কোনটো ষ্টেটমেন্ট আমাক কারেক্ট বুলি কৈছে কারেক্ট ওয়ান্স তো কারেক্ট বুলি ক'লে আমি কি পাও এ এন্ড বি অপশন ইয়াতে বি হৈ যাব কারেক্ট আনসার এ এন্ড বি কারেক্ট ষ্টেটমেন্ট হয় নেক্সট বৰগঙ্গা ৰক ইনস্ক্ৰিপশন ইস্যুড বাই বৰগঙ্গা ৰক ইনস্ক্ৰিপশন কোনে ইস্যু কৰিছিলে তো B4 বৰগঙ্গা B4 ভাস্কৰ বৰ্মন নকব B4 ভূতি বৰ্মন ওকে বৰগঙ্গা ইনস্ক্ৰিপশনখন ভূতি বৰ্মনে ইস্যু কৰিছিলে দেন আমাক সুধিছে যে which of the following satra was established by শংকৰদেৱ within the কোচ কিংডম অফ নৰনাৰায়ণ কোচসকলৰ এগৰাকী ইম্পৰ্টেন্ট ৰুলাৰ আছিলে প্ৰথমতে নাম আছিলে মল্লদেৱ নৰনাৰায়ণৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসী সত্ৰখন তেখেতৰ সময়ত তেখেতৰ ৰেইনত সেইখিনি সময়ত পাটবাউসী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল ইয়াতে আমি যদি চাও যে কোচ কিং অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণে তেখেতৰ টেম্পৰাৰী ক্যাপিটেল বৰনগৰ আজি যদি আমি চাও সৰভোগ সেইখিনি এৰিয়াত পৰে মানে বৰপেটা ডিস্ট্ৰিক্টৰ আন্ডাৰতে আহে তো বৰনগৰ সেইখন ক্যাপিটেল সেইখন এখন টেম্পৰাৰী ক্যাপিটেল হিচাপে কোচ কিংডমৰ টেম্পৰাৰী ক্যাপিটেল এখন বনাইছিলে এস্টাব্লিশ কৰিছিলে আৰু ইয়াতে তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পালে আৰু তেনেকে তেখেতে বৈষ্ণৱ ধৰ্মটো সব সাবসিকুৱেন্টলি বৈষ্ণৱ ধৰ্মটো তেখেতে তেনেকে একসেপ্ট কৰে ৰাইট আৰু তাৰ পাছত ইয়াতে তেওঁলোকৰ যে সেই মিলন বা তেওঁলোকে যে হেতু লগ হল তাৰ পাছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াতে কি হয় পাটবাউসী সত্ৰখন তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে বৰনগৰত পাটবাউসী সত্ৰখন তেওঁ প্ৰতিষ্ঠা কৰে ওকে নেক্সট কোৱেশ্চন আমি চাও যে গুণমালা was composed by শংকৰদেৱ based on which of the following works মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন ৰচনা কৰিছিলে ৰাইট এটো আমাক কেতিয়াবা সুধে গুণমালা কোনে ৰচনা কৰিছিলে নামঘোষা কোনে ৰচনা কৰিছিলে তো এইখন গুণমালাখন এখন এৰাতিৰ ভিতৰতে ৰচনা কৰি উলাইছিলে আৰু এইখন কিহৰ পৰা ইনস্পায়াৰ্ড বা কিহৰ
কিহৰ ওপৰত বেছ কৰি পেলাই ৰচনা কৰা হৈছিলে ভাগৱত পুৰাণ অকমান মই ইয়াতে দি দিছো আপোনালোকক যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এৰাতিৰ ভিতৰত নৰনাৰায়ণৰ নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণৰ ৰিকুৱেষ্টত 1552 গুণমালাখন ৰচনা কৰি ওলাইছিলে ওকে আৰু এইখন যেনেকে কলো কুৱেশ্যনতে আছিলে যিখন ভাগৱত পুৰাণ হয় ভাগৱত পুৰাণৰ তাৰে পৰাই তেনেকুৱাকে তাৰ সেইখনৰ ওপৰত বেছ কৰি পেলাই এখন ৰচনা কৰা হৈছিলে ওকে পিছৰ কুৱেশ্যনটোলে আমি আগবাঢ়িছো পিছৰ কুৱেশ্যনটো কৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট এবাউট বৰগীত বৰগীতৰ বিষয়ে আমাক ইয়াতে সোধা হৈছে আৰু কৈছে যে চুজ দ্য কাৰেক্ট ওৱানছ ওকে শুদ্ধ উত্তৰটো আমি বাছি ওলাব লাগে কোনটো শুদ্ধ হ'ব বৰগীতস were composed by মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ and মাধৱদেৱ yes correct হয় এইটো the first বৰগীত was composed at বদৰিকাশ্ৰম এইটো কাৰেক্ট হয় নে yes এইটোও কাৰেক্ট হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰমত যেতিয়া তাতে কম্পোজ কৰিছিলে দেন আকৌ কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কম্পোজ 240 বৰগীতস of which 65 survived today okay ইয়াতে এইটো মই আপোনালোকৰ কাৰণে ৰাখিলো অপচন এ আৰু স্টেটমেন্ট 1 আৰু স্টেটমেন্ট বি এইটো কাৰেক্ট হয় এতিয়া সি টো কাৰেক্ট হয় নে নহয় সেইটো আপোনালোকে জনাব লাগে কি হ'ব পাৰে আপোনালোকে অকমান ট্ৰাই কৰিব এইটো হ'ব নে নহয় 240টা বৰগীত তেখেতে কম্পোজ কৰিছিলে নে তাৰে 65টাহে সাৰ্ভাইভ কৰা বুলি কৈছে বৰ্তমান অকমান আমি ইয়াতে যদি বৰগীতৰ কথা যদি চাই লওঁ প্ৰথম ষ্টেটমেন্টটো আমি পালো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে ৰচনা কৰিছিলে ৰাইট আৰু যেনেকে সেকেন্ড ষ্টেটমেন্টটো দিছিলে যে 1488 খ্ৰীষ্টাব্দত আমি যদি চাও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া তেখেতৰ প্ৰথম যাত্ৰাত অৰ্থাৎ বদ্ৰিকাশ্ৰমত যেতিয়া তেখেতে প্ৰথম গৈছিলে তাতে মানসিঙৰ কোৰ্টত ধ্ৰুপদৰ জন্মৰ সময়তে ইয়াতে প্ৰথমটো বৰগীত ৰচনা কৰিছিলে আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হয় আমাক কেতিয়াবা সুধিব পাৰে কি ভাষাত ৰচনা কৰা হয় বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল ওকে নেক্সট ইয়াতে চৰাইদেউ মৈদামৰ কথা সুধিছে আৰু কৈছে যে তলৰ কোনটো ষ্টেটমেন্ট কাৰেক্ট হ'ব চৰাইদেউ ইজ নাও এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউ বৰ্তমান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় কাৰেক্ট চৰাইদেউ আকৌ কি হয় আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কালচাৰেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট তাৰোপৰি ইয়াতে কৈছে যে these are mounds containing the remains of the royalty of the Bormon dynasty বৰ্মন বংশৰ লগতো জড়িত নহয় আহোম সকলৰ লগত জড়িত right the first king who was buried after the death here was জয়ধ্বজ সিংহ no জয়ধ্বজ সিংহৰ আগৰ পৰাই যিসকল আহোম স্বৰ্গদেউ আছিলে তেওঁলোকৰ সমাধিসমূহ এই মৈদামতে তেওঁলোকৰ সমাধি আছিলে then they are located along the foothills of the Patkai range তো এইটো কাৰেক্ট হয় অপশন আমি ইয়াতে যদি চাও এইটোও কাৰেক্ট হ'ব অপশন এইটোও কাৰেক্ট হ'ব তাৰ মানে স্টেটমেন্ট ইয়াতে আমি দুটা দিব পাৰো only 1 and 4 কাৰেক্ট হ'ব ৰাইট তো ইয়াতে 1 আৰু 4 এইটো আৰু এইটোও কাৰেক্ট হয় ওকে 1 and 4 কাৰেক্ট আনসাৰ হ'ব ওকে সো ইয়াৰ পিছৰ কোৱেশ্চনটো আমাক সুধিছে এপিগ্ৰাফৰ কথা কোৱা হৈছে ইনস্ক্ৰিপশনৰ কথা আৰু কাৰ হৈতে কোনটো জড়িত আমাক ইয়াতে হেতু সোধা হৈছে আমি ইয়াতে যদি চাও নিধানপুৰ হায়ুনথাল তাৰ পাছত বৰগঙ্গা আৰু ইফালে গছতলৰ কথা কৈছে আমি নিধানপুৰ কপাৰ প্লেট যদি চাও নিধানপুৰ কপাৰ প্লেট ভাস্কৰ বৰ্মনে ইস্যু কৰিছিলে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে লগ হৈ পেলাই গৌড়ৰ ৰজা শশাংকৰ এগেইনষ্টত তেওঁলোকে যুদ্ধ কৰে আৰু সেই যুদ্ধত যেতিয়া জয় লাভ কৰিলে ভাস্কৰ বৰ্মনে তাৰ পিছত নিধানপুৰ কপাৰ প্লেট তেখেতে ইস্যু কৰিছিলে তো ইয়াতে এ হৈ গল 3 তো এই গুটেই কেইটাতে 3 আছে হায়ুনথাল কপাৰ প্লেট ইস্যু কৰিছিলে হৰজৰা বৰ্মন তাৰ মানে B4 তো B4 হলে B ইয়াতে আৰু ইয়াতে 4 পাও তাৰ মানে A আৰু C আমি ইয়াতে ক্যান্সেল কৰিলো B আৰু D এ থাকিলে তাৰ পিছত আকৌ আমাক ইয়াতে কৈছে বৰগঙ্গা ইনস্ক্ৰিপশন বৰগঙ্গা ভূতি বৰ্মনৰ লগত জড়িত গছতল কাৰ লগত হ'ব তেতিয়া গোপালা বৰ্মন তো বৰগঙ্গা হৈ গল 1 বৰগঙ্গা 1 আৰু এইফালে গছতল হৈ গল কাৰ লগত ভূতি বৰ্মন গোপালা বৰ্মনৰ লগত জড়িত ওকে তো বৰগঙ্গা ভূতি বৰ্মন গছতল গোপালা বৰ্মন তো পাই গলো অপশন ডি হৈ গল আমাৰ কাৰেক্ট আনসাৰ তো এনেকুৱাকে আপোনালোকে এখিনি মিলাব চাব ইনস্ক্ৰিপশনবোৰৰ কথাও সুধি থাকে এক্সামত নেক্সট কোৱেশ্চন সুধিছে কনসিডাৰ দ্য ফলোইং পিয়ৰ্স ইয়াতে কিহৰ কথা কৈছে ঘুগুৱা দৌল ধুবুৰীত থকা বুলি কৈছে ঢেকিয়াখোৱা বৰনামঘৰ যোৰহাট বুলি কৈছে মালিনী থান ডিব্ৰুগড় কৈছে দেওপানী টেম্পল কাৰ্বি আংলং কৈছে আৰু কোনটো কাৰেক্ট ষ্টেটমেন্ট হয় আমি হেতু ফাইন কৰিব লাগে আমি ইয়াতে যদি চাও ঢেকিয়াখোৱা বৰনামঘৰ যোৰহাটত আছে আপোনালোকে জনাবচোন
ঘুগুৱা দৌল ক'ত আছে ধুবুৰী নহয় ক'ত আছে সেইটো আপোনালোকে জনাবচোন মালিনী থান আমি যদি চাওঁ ডিব্ৰুগড়ত নহয় ইফালে অৰুণাচল প্ৰদেশ আৰু ধেমাজিৰ লগতো অকমান তেনেকে আহে বৰ্ডাৰত সেইখিনিত দেওপানী টেম্পল কাৰ্বি আংলঙত আছে তাৰ মানে 2 and 4 তো 2 and 4 হলে অপশন সি অনলি 2 and 4 হ'ব কাৰেক্ট আনসাৰ পিছৰটো কুৱেশ্যনলে আমি গৈছো পিছৰটো কুৱেশ্যন ইয়াতে সুধিছে যে বুকছ এণ্ড অথৰ্স কোন হয় সেইটো মেটচ কৰিব লাগে ইয়াতে এইখিনিত বুকছ আছে এইখিনিত অথৰ্স আত্ম অনুসন্ধান কোনে ৰচনা কৰিছিল আত্ম অনুসন্ধান ৰচনা কৰিছিলে হোমেন বৰগোহাঁই এটা বহুতে জানে আমাক বুকছ কেইখন কৈছে আত্ম অনুসন্ধান অসীমত যাৰ হেৰাল সীমা ইয়াৰুইংগাম আৰু ধন্য নৰ তনু ভাল ইয়াৰুইংগামখনৰ কথা মই অকমান আগতে আপোনালোকক কলো যে এইখন প্ৰথমখন নোবেল যিখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে ৰাইট তো সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন নোবেল উপন্যাস হৈছে ইয়াৰুইংগাম আৰু এইখনে কি হয় এইখন ৰচনা কৰিছিলে কোনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসীমত যাৰ হেৰাল সীমা সকলোৱে জানো কাঞ্চন বৰুৱা তাৰমানে 2 হৈ গল ডি তো 2 ডি হলে 2 এই গোটেই কেইটাতে ডি আছে এই আমি ডাইৰেক্ট কেনসেল কৰি দিলো ওকে তো ইয়াতে অসীমত যাৰ হেৰাল সীমা পালো তাৰোপৰি আত্ম অনুসন্ধান ৰচনা কৰিছিলে হোমেন বৰগোহাঁই 1 বি তো 1 বি যদি চাও 1 ইয়াতে বি আছে বাকি কেইটা আমি কেনসেল কৰিবই পাৰো তো আনসাৰ আহিয়ে গল তথাপিও এবাৰ চেক কৰি লও 1 আত্ম অনুসন্ধান বি হোমেন বৰগোহাঁই অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা ইয়াৰুইংগাম লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ধন্য নৰ তনু ভাল কোনে ৰচনা কৰিছিলে সৈয়দ আব্দুল মালিক অপশন বি হৈ যাব কাৰেক্ট আনসাৰ ওকে আৰু আমি ডিসকাস কৰিবলগীয়া আমাৰ পাৰ্ট 1 ৰ আৰ্ট এণ্ড কালচাৰৰ এইখিনি আজিৰ আমাৰ কুৱেশ্যন আছিলে আৰু এনেকুৱাকে মই আপোনালোকৰ মাজত বিভিন্ন কুৱেশ্যন লৈ আহিম বিভিন্ন টপিকৰ লগত ৰিলেটেড যাতে এক্সামত গৈ পেলাই সেইখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰে আজি ইয়াতে এৰিছো ক্লাছটো কেনেকুৱা পালে জনাব আৰু কেনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন বা কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে ক্লাছ বিচাৰে সেইখিনিও আপোনালোকে জনাব তো লগ পাম আন এটি ক্লাছত লগ পোৱাৰ আশাৰে আজি ইয়াতে এৰিলো থ্যাংক ইউ সো মাচ